हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज आमी डिस्कस करिम दशमान श्रेणीर गणितर अनुसरणी 6.5 यार आगर भिडिओटत आमी अनुसरणी आलोचना करा नासिलो। आमी आलोचना करिसिलो उपपाद्य 6.7 8 और 9। सो आमी भिडिओটো आरम्भ करो। एतिया 6.5 और अनुसरणीर क्वेश्चन नम्बर 1 आछे तीनिटा बाहु दिया आछे और हे बाहुकेटारे गठित एटा समकोणी त्रिभुज सम्भव नेकी। हे तीनिटा बाहुरे एटा समकोणी त्रिभुज सम्भव नेकी? जदि सम्भव तेनहले तार कर्णटो बाहिर करिब लागे। तो प्रथमते क्वेश्चन नम्बर 1 तो आछे 7 सेंटीमिटार 24 सेंटीमिटार और 25 सेंटीमिटार। 7 सेंटीमिटार 24 सेंटीमिटार और 25 सेंटीमिटार। एतिया এই তিনিটা যে বাহু দিয়া থাকিব আমার চাব লাগিব কি আটাইতকৈ ডাঙৰ বাহু কোনটো আছে। সাপোজ 25 টা ইয়াতে কি আছে 25 টা আটাইতকৈ ডাঙৰ আছে। গতিকে এই 25 ৰ বৰ্গ যিমান হ'ব এই 7 ৰ বৰ্গ আৰু 24 ৰ বৰ্গ অৰ্থাৎ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হ'ব লাগিব। মই ধৰি লৈছো যে এটা ত্রিভুজ এ বি সি। এতিয়া আমি জানো সদায় কৰ্ণটো ডাঙৰ হয় আৰু এইটো শর্ত হ'ব লাগে পাইথাগোৰাছৰ উপপাদ্য মতে আমি লিখিব পাৰো কৰ্ণ যেহেতু এ সি গতিকে এ সি স্কোয়ার ইকুয়াল টু এ বি স্কোয়ার প্লাস বি সি স্কোয়ার অর্থাৎ কৰ্ণটো হৈছে কি আটাইতকৈ ডাঙৰ। মই যদি ইয়াতে ধৰি লওঁ যে কৰ্ণটো 25 তেনেহ'লে 25 অৰ্থাৎ 25 स्क्वायर इक्वल टू 24 स्क्वायर प्लस 7 स्क्वायर जदि समान है तेनहले कि हबो एटा ए बी सी एटा समकोणी त्रिभुज हबो। এই ক্ষেত্ৰত আমি কি লম যে ধৰা হল लेट ए सी इक्वल टू 25 सेंटीमीटर ए बी इक्वल टू 24 सेंटीमीटर और बी सी इक्वल टू 7 सेंटीमीटर। तेनहले आमी पाइथागोरासर उपपाद्य मते लिखिब पारो ए सी स्क्वायर इक्वल टू ए बी स्क्वायर प्लस बी सी स्क्वायर हब लागिब। एतिया ए बी माने किमान आछे 24 अर्थात 24 स्क्वायर प्लस 7 स्क्वायर इक्वल टू 24 स्क्वायर इक्वल टू किमान हब 576 प्लस 7 7 जा 49। एति ए सी माने किमान आछिल 25 गतिके 25 स्क्वायर इक्वल टू किमान हब 6 2 5। एतिया ए दुटा जोग प्लस करिब লাগিব। प्लस करिले कि हबो 6 प्लस 9 इक्वल टू 15 15 5 कैरी 1 4 प्लस 7 इक्वल टू 11 प्लस 1 इक्वल टू 12 12 for 2 कैरी again 1 and 5 plus 1 equal to 6 so 625। দুইটা लेफ्ट हैंड साइड और राइट हैंड साइड समान হইছে তেনহলে এই তিনিটা বাহুৰে গঠিত এটা ত্রিভুজ সমকোণী ত্রিভুজ হব। আৰু সো আমি এতিয়া লিখিম কি যে 7 সেন্টিমিটার 24 সেন্টিমিটার 25 সেন্টিমিটার বাহু বিশিষ্ট এটা সমকোণী ত্রিভুজ সম্ভব যার প্রতিভুজ 25 সেন্টিমিটার। এতিয়া 25 সেন্টিমিটার হল আমার চাব লাগিব কি যে এইবিলাকৰ ক্ষেত্ৰত আৰু বাকি কেটা কোৱেশ্চন দি আছে 3 8 6 2 নম্বৰ যেটো আছে 2 নম্বৰটোত এনেকুৱা আছে 3 3 8 আৰু 6 এই তিনিটা বাহুৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ কোনটো আছে 8 তেনেহলে লিখিব লাগিব 8 স্কয়ার ইকুয়াল টু 6 স্কয়ার প্লাস 3 স্কয়ার। গতিকে 6 স্কয়ার 6 6 যা 36 প্লাস 3 3 যা 9 দুটা প্লাস কৰিলে কি হ'ব
45 এফালে 8 স্কয়ার মানে কিমান 64 তাহলে 64 আৰু 45 নট ইকুয়াল তেনেহলে এটো কি নহব সমকোণী ত্ৰিভুজ নহব যদি সমকোণী ত্ৰিভুজ নহয় তেনেহলে তাৰ অতিভুজটো বাহিৰ কৰিব দৰকাৰ নাই সেই হিচাপে এনেকুৱা বাকি কেটা তোমালোকে কৰিবা এতিয়া কোৱেশ্চন নম্বৰ 1 টু গল এতিয়া কোৱেশ্চন নম্বৰ 2 টু মই বুজাই দিছো আৰু ডাইৰেক্ট কোৱেশ্চন নম্বৰ এতিয়া 2 টু কৰিম কোৱেশ্চন নম্বৰ 2 ত আছে PQR ত্ৰিভুজৰ P কোণ সমকোণ PQR এটা ত্ৰিভুজ আৰু হে PQR ত্ৰিভুজৰ P কোণটো সমকোণ আৰু QR ৰ ওপৰত M এটা বিন্দু QR যেটো বাহু থাকিব তাৰ ওপৰত M এটা বিন্দু মই ধৰি লৈছো যে এইটোৱে ত্ৰিভুজ আৰু ইয়াৰ P কোণটো সমকোণ সাপোজ মই ইয়াতে P টো ধৰিলো এতে PQR এটো দিলো PQR এটা সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজৰ P কোণটো সমকোণ অৰ্থাৎ 90 ডিগ্ৰী এতিয়া আৰু কি আছে QR ৰ ওপৰত M এটা বিন্দু এটো QR আৰু ইয়াৰ ওপৰত M এটা বিন্দু অৰ্থাৎ এনেকৈ লম্ব টানিব লাগিব এতিয়া যদি PM পাৰপেন্ডিকুলাৰ QR PM টু QR ৰ ওপৰত লম্ব তেনেহলে দেখাব লাগে PM স্কয়াৰ ইকুৱেল টু QM ইনটু MR এটো আমাৰ বাহিৰ কৰিব লাগে এতিয়া উপপাদ্য আমি 6.7 আৰু 6.8 ত পাইছিলো পাইথাগোৰাছৰ যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলা অৰ্থাৎ সেই উপপাদ্য দুটাৰ সহায়তে এইবিলাক কৰা হ'ব এতিয়া আমাৰ চাব লাগিব কি যে আমাক দিছে কি PM স্কয়াৰ PM মানে এইটো আছে PM স্কয়াৰ ইকুৱেল টু QM মানে এইটো বাহু আহিছে QM মানে এইটো বাহু আহিছে আৰু MR মানে এইটো বাহু আহিছে তাৰ মানে কি হ'ব এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ দুইটা ত্ৰিভুজই ইয়াতে সংলগ্ন আছে এতিয়া আমি কি কৰিম যে দিয়া আছে কোৱেশ্চন নম্বৰ 2 given কি দিয়া আছে ত্ৰিভুজ PQR ৰ angle P equal to 90 degree angle P to 90 degree আকৌ কি আছে PM লম্ব QR যদি লম্ব হয় তেনেহলে লম্বৰ ঠাইত কি হ'ব না দুইটা কোণে 90 ডিগ্ৰী হ'ব দেখুৱাব লাগিছিল না প্ৰমাণ কৰিব লাগিছিল দেখুৱাব লাগে যে PM স্কয়াৰ ইকুৱেল টু QM ইনটু MR এটো আমাৰ দেখুৱাব লাগে এতিয়া আমি কি কৰিম এই দুটা ত্ৰিভুজ লম PMQ আৰু PMR এই দুটা ত্ৰিভুজ লৈ কৰিব পাৰো বা আমি এই হিচাপেও কৰিব পাৰো যে RPQ এই ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এই দুটা লৈ কৰিব পাৰো এতিয়া মই প্ৰমাণত লিখিম এইটো ত্ৰিভুজ লম RPQ আৰু ত্ৰিভুজ RPQ আৰু ত্ৰিভুজ PMQ ৰ পৰা এইটো ত্ৰিভুজ RPQ আৰু PMQ ৰ পৰা RPQ এই ত্ৰিভুজৰ P কোণটো 90 ডিগ্ৰী এংগেল P ইকুৱেল টু এইফালে কি হ'ব এইটো ত্ৰিভুজৰ PMQ এইটো ত্ৰিভুজৰ M কোণটো 90 ডিগ্ৰী PMQ এই দুইটাই 90 ডিগ্ৰী বা সমকোণ আৰু এই Q কোণটো PQM এংগেল PQM বা PQR
ইকুৱেল টু এইটো পি কিউ আৰ বা কিউ কোণ দিলেও হৈ যাব কিউ কোণ দিব পাৰোঁ এংগেল কিউ ইকুৱেল টু এংগেল কিউ সাধাৰণ কোণ বুলি আমি লিখিব পাৰোঁ যেহেতু কিউ কোণটো দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰতে আছে পি এম কিউ এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো কিউ কোণ আছে আকৌ আৰ পি কিউ ত্ৰিভুজৰ ক্ষেত্ৰতো কিউ কোণটো আছে সেই হিচাপে আমি এইটো সাধাৰণ কোণ বুলি লিখিব পাৰোঁ চ' কি লিখিম এতিয়া দিয়াৰ ফৰ ত্ৰিভুজ আৰ পি কিউ similar to ত্রিভুজ পি এম কিউ এংগেল সাদৃশ্য শর্ত মতে এইটো এংগেল বুলিও লিখিব পাৰি এতিয়া এই গোটেই ত্ৰিভুজটো যদি এইটো ত্ৰিভুজৰ লগত সদৃশ হয় আমি সিমিলাৰলি লিখিব পাৰোঁ এইটো ত্ৰিভুজৰ সদৃশ একেদৰে যদি এইটো ত্ৰিভুজ অৰ্থাৎ আৰ পি কিউ এই পি এম আৰৰ লগত সদৃশ হয় তেনেহ'লে আমি এইটো লিখিব পাৰোঁ কি যে আৰ পি কিউ সিমিলাৰ টু পি এম আৰ এইটো ত্ৰিভুজৰ সদৃশ বুলি লিখিব পাৰোঁ চ' আমি লিখিম ত্ৰিভুজ আৰ পি কিউ সিমিলাৰ টু ত্ৰিভুজ পি এম আৰ সেই একেই শর্ত সেইটো হৈছে এংগেল সাদৃশ্য শর্ত এতিয়া যেহেতু এই আৰ পি কিউ ত্ৰিভুজটো পি এম আৰৰ সৈতে সদৃশ আকৌ আৰ পি কিউ ত্ৰিভুজটো পি এম কিউৰ লগত সদৃশ তেনেহ'লে ইহঁত পৰস্পৰ কি হ'ব সদৃশ দিয়াৰ ফৰ ত্ৰিভুজ পি এম কিউ সিমিলাৰ টু ত্ৰিভুজ পি এম আৰ এতিয়া যদি ইহঁত পৰস্পৰ সদৃশ হয় এইটো আৰু এইটো সদৃশ তেনেহ'লে আমি ত্ৰিভুজৰ শৰ্ত অনুসৰি লিখিব পাৰোঁ পি এম ডিভাইডেড বাই ওপৰত লিখি দিওঁ পি এম ডিভাইডেড বাই এইটো ত্ৰিভুজৰ সাপোজ পি এম কিউ ত্ৰিভুজৰ এইটো বাহু আৰু পি এম আৰ ত্ৰিভুজৰ এইটো বাহু এম আৰ ইকুৱেল টু পি এম কিউ ত্ৰিভুজৰ কিউ এম বাহু ডিভাইডেড বাই পি এম আৰ ত্ৰিভুজৰ এইটো বাহু অৰ্থাৎ পি এম বাহুবিলাকৰ অনুপাত সমান হয় এইটো আমি ত্ৰিভুজৰ শৰ্তৰ পৰা পাইছিলোঁ এতিয়া আমি যদি ক্ৰছ পূৰণ কৰোঁ পি এম ইনটু পি এম ইকুৱেল টু কি হ'ব পি এম স্কুৱেৰ ইকুৱেল টু কিউ এম ইনটু এম আৰ এইখিনি আমাৰ প্ৰমাণ কৰিব দেখুৱাব লাগিছিল যে পি এম স্কুৱেৰ ইকুৱেল টু কিউ এম ইনটু এম আৰ এইফালে দি আছে আমাৰ বাহিৰ কৰিব লাগিছিল এনেকৈ আমি কুৱেশ্যন নম্বৰ 2 কৰিব পাৰোঁ আপোনালোকে যদি লিখিব পৰা নাই ভিডিঅ'টো প'জ কৰি তাৰপিছত লিখি ল'ব এতিয়া আমি কুৱেশ্যন নম্বৰ 3 যাম কুৱেশ্যন নম্বৰ 3 পৰা মই এটা কৰি দিম তাতে তিনিটা দিয়া আছে মই এটা কৰি দেখুৱাই দিম কেনেকৈ কৰিব লাগে বাকি দুটা আপোনালোকে কৰিব কুৱেশ্যন নম্বৰ 3 আছে চিত্ৰটো দিয়া আছে ABD এটা সমকোণী ত্ৰিভুজ যাৰ এ কোণটো সমকোণ আৰু AC পাৰপেণ্ডিকুলাৰ BD AC লম্ব BD অৰ্থাৎ BD বাহুৰ ওপৰত AC বাহুৰ ওপৰত BD লম্ব আছে এতিয়া আমি ফিগাৰটো আগতে ড্ৰ কৰি লওঁ A B এইটো C আৰু D ইয়াতে লম্ব হৈ আছে আকৌ কি আছে এ কোণটো
সমকোণ এই কোণটো সমকোণ সো আমি লিখিম কি কোয়েশ্চন নাম্বার 3 given ত্রিভুজ ABD ত্রিভুজ ABD এর angle A equal to 90 ডিগ্রি A কোণটো 90 ডিগ্রি আকৌ AC লম্ব BD AC to BD ৰ ওপৰত লম্ব হৈ আছে দেখুৱাব লাগে নে প্ৰমাণ কৰিব লাগে দেখুৱাব লাগে number 1 AB square equal to BC into BD AB square equal to BC into BD number 2 আছে AC square equal to BC into DC AC square equal to BC into DC আকৌ number 3 আছে CD square equal to AD square equal to BD into CD এতিয়া কোয়েশ্চন নাম্বার যেটো 1 আছে অর্থাৎ AB square equal to BC into BD সো আমি ইয়াতে চাম AB কোনটো আছে AB আছে এইটো সাইড আৰু BC আছে এইখিনি BD আছে BD মানে গোটেইখিনি সো আমি প্ৰথমতে ধৰিম এনেকৈ যেহেতু এইখিনি দি আছে তেনেহলে মই ABC এই যেটো ত্ৰিভুজ আছে AB আৰু C এই ত্ৰিভুজ এই গোটেই ত্ৰিভুজটো অৰ্থাৎ DAB ত্ৰিভুজটোৰ সৈতে আমি কম্পেয়াৰ কৰিম এই দুটা ত্ৰিভুজ সদৃশ হয় নে নহয় চাম সো প্ৰথমতে আমি কি কৰিম প্ৰমাণত লিখিম ত্রিভুজ BAD আৰু ত্রিভুজ BAD এইটো ত্রিভুজ আৰু BCA বা ACB ত্রিভুজ BCA এর পৰা এটা লক্ষ্য কৰিব BAD আৰু BCA দুইটাৰে মাজৰ যেটো কোণ আছে অৰ্থাৎ BAD এ কোণটো 90 ডিগ্ৰী আৰু কি আছে BCA ইয়াৰ C কোণটো 90 ডিগ্ৰী সেই হিচাপে আমি লিখিম কি BAD ত্ৰিভুজৰ A কোণ 90 ডিগ্ৰী আৰু BCA ত্ৰিভুজৰ C কোণটো 90 ডিগ্ৰী সমকোণ বুলিও লিখিব পাৰো বা ইয়াতে 90 ডিগ্ৰী লিখি দিলেও হৈ যাব এতিয়া B কোণটো ABD ত্রিভুজৰ ক্ষেত্ৰতো B কোণটো আছে আকৌ BCA ত্রিভুজৰ ক্ষেত্ৰতো কিন্তু B কোণটো আছে সেই হিচাপে আমি কি লিখিম এঙ্গেল B ইকুৱেল টু এঙ্গেল B কাৰণ B কোণটো দুটা ত্রিভুজতে আছে সেই হিচাপে আমি কি লিখিব পাৰো এটো B কোণটো সাধাৰণ কোণ এতিয়া যদি দুটা ত্রিভুজৰ অনুৰূপ দুটা কোণ সমান হয় তেনেহলে তৃতীয় কোণটো নিশ্চয় সমান হ'ব সেই হিচাপে আমি কি লিখিব পাৰো ত্রিভুজ BAD similar to ত্রিভুজ BCA কি শর্ত সাপেক্ষে আমি এঙ্গেল সাদৃশ্য শর্ত দি দিলো এতিয়া এঙ্গেল সাদৃশ্য শর্ত সাপেক্ষে যদি ত্রিভুজ দুটা সদৃশ হয় সাদৃশ্য শর্ত আছিল যে অনুৰূপ অংশবিলাক সমান অনুপাতত থাকে যদি দুটা ত্রিভুজ সদৃশ হয় তেনেহলে হিহঁতৰ অনুৰূপ অংশবোৰ সমান এতিয়া খুব ইম্পৰ্টেন্ট কথাটো লক্ষ্য কৰিব লাগিব কি যে আমি এইটো ত্রিভুজ লম ABD এইটো ত্রিভুজৰ A কোণটো 90 ডিগ্ৰী 90 ডিগ্ৰীৰ বিপৰীত বাহু কোণটো আছে BD এইটো আছে 90 ডিগ্ৰীৰ বিপৰীত বাহু তেনেহলে আমি ললো ABD ত্রিভুজৰ 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হৈছে BD
এতিয়া সৰু যিটো ত্ৰিভুজ আছিল অৰ্থাৎ BCA এই ত্ৰিভুজৰ 90 ডিগ্ৰী এইটো আৰু ইয়াৰ বিপৰীত বাহু হৈছে AB তেনেহলে AB লিখি দিলো একেদৰে BAD এই ত্ৰিভুজৰ এটা সন্নিহিত বাহু A কোণৰ সন্নিহিত বাহু অৰ্থাৎ 90 ডিগ্ৰীৰ সন্নিহিত বাহু এটা হৈছে AB এইটো লাগালাগি বাহু এইটো আমি কিয় ললো যদি আমাক AD লাগিলে হয় তেনেহলে আমি এইটো সাইড ললো কিন্তু যেহেতু আমাৰ AB লাগে সেই হিচাপে আমি এইটো লম AB এতিয়া BCA এই ত্ৰিভুজৰ ক্ষেত্ৰত BCA এই ত্ৰিভুজৰ ক্ষেত্ৰত 90 ডিগ্ৰী এইটো আছে আৰু 90 ডিগ্ৰীৰ ওচৰত লাগি থকা বাহুটো হৈছে কি BC গতিকে BC টো ললে গতিকে আমি লিখিম কি BC এতিয়া আমি কি কৰিম ক্রস প্রণ কৰিম AB * AB AB স্কয়ার BD * BC তাহলে BC * BD এইখিনি তো আমাৰ বাহিৰ কৰিব লাগিছিল আপুনি চাব পাৰে কোৱেশ্চন নম্বৰ 1 to যেটো আছে AB স্কয়ার = BC * BD AB স্কয়ার = BC * BD গতিকে এনেকৈ নিশ্চয় কৰিব পাৰিব এতে AC যেটো যদি বাহিৰ কৰিব লাগে AC হলে এইটো আছে আৰু BCD CD কোনফালে আছে এইটো তেনেহলে এই ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লব লাগিব একেদৰে AD যদি লাগে তেনেহলে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লব লাগিব তো এনেকৈ কোৱেশ্চন নম্বৰ 3 টো আপোনালোকে কৰিব এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ আপোনালোকলৈ 4 টো এৰি দিছো আপোনালোকে কৰিব এটা কোৱেশ্চন নম্বৰ 5 লৈ আগবাৰো কোৱেশ্চন নম্বৰ 5 ত আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ AB = BC যদি AB স্কয়ার = 2AC² প্ৰমাণ কৰিব লাগে ABC এটা সমকোণী ত্ৰিভুজ এতিয়া যেহেতু ABC টো সমকোণী ত্ৰিভুজ আমি তেনেহলে আমি ত্ৰিভুজটো এনেকৈ আঁকিম ABC এতিয়া ইয়াৰ AC আৰু BC বাহু সমান AC আৰু BC বাহু যদি সমান হয় তেনেহলে ত্ৰিভুজটো দেখাব লাগে কি ABC এটা সমকোণী ত্ৰিভুজ এতিয়া আমি ইয়াক এনেকৈ লিখিম প্ৰথমতে লিখিম গিভেন কি দিয়া আছে যে ত্ৰিভুজ ABC ত্ৰিভুজত কি দিয়া আছে AC = BC আৰু দিয়া আছে AB স্কয়ার = 2AC² AB স্কয়ার = 2AC² এতিয়া আমাৰ দেখুৱাব লাগে যে কি দেখুৱাব লাগিব ABC এটা সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ বা এই সি কোণটো আমাৰ 90 ডিগ্ৰী বুলি দেখালেও হৈ যাব সি কোণটো যদি 90 ডিগ্ৰী দেখাব পাৰো তেনেহলে হেতু এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব ইয়াৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে যিখিনি দিয়া আছে প্ৰমাণ লিখিম বা এতিয়া নাও AB² = 2AC² আছে নহয় AB² = 2AC² এটো আমাৰ গিভেন অৰ্থাৎ দিয়া আছে এতিয়া 2AC² আছে ইয়াক আমি ভাঙি এনেকৈ লিখিম AC² + AC²। এতিয়া AC মানে আমি AC মানে BC লিখিব পাৰো সো এই প্ৰথমৰ AC টো একে ৰাখিছো BC মানে কি হ'ব AC মানে আমি ইয়াতে কি লিখিম BC² এফালে আছে AB²। সো এতিয়া আমি যদি চাও AB² = কি হৈছে AC² + BC²। AB² আছে এইটো
এইটো বাহুৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ যদি সমান হৈছে তেনেহলে আমি নিশ্চয় ক'ব পাৰো সি কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী so therefore angle C equal to 90 ডিগ্ৰী এতিয়া সি কোণটো যদি 90 ডিগ্ৰী হয় তেনেহলে ABC ত্ৰিভুজটা বা ACB ত্ৰিভুজটো কি হ'ব এটা সমকোণী ত্ৰিভুজ so গতিকে ABC এটা সমকোণী ত্রিভুজ গতিকে খুব ইজি হয় আপোনালোকে ঘৰত ট্রাই কৰিব এতিয়া কোৱেশ্চন নম্বৰ 6 টো মই এৰিছো কাৰণ মই প্ৰতিটো অনুশীলনীৰে এটা অংক এৰি আছো আৰু বাকিটো কৰি আছো সববিলাক অংক কৰিবলৈ হলে ভিডিওটো বহুত দীঘল হৈ যাব এতিয়া কোৱেশ্চন নম্বৰ 6 টো এৰিছো 7 নম্বৰটো ধৰিছো 7 নম্বৰটো আছে প্ৰমাণ কৰিব লাগে এটা ৰম্বাসৰ বাহুবিলাকৰ বৰ্গৰ যোগফল ৰম্বাস এটাৰ যিকেটা বাহু আছে অৰ্থাৎ চাৰিটা বাহু আছে চাৰিটা বাহুৰ বৰ্গৰ যোগফল তাৰ কৰ্ণ দুডালৰ বৰ্গৰ যোগফলৰ সমান আমি ফিগাৰটো এনেকৈ ড্ৰ কৰিম গণিত বিলাক কৰাৰ আগতে প্ৰথমতে বুজিব লাগিব যে কি কৈছে এতিয়া ৰম্বাসটো কেনেকুৱা ধৰণৰ হ'ব এটো এটা ৰম্বাস বৰ্গটোৱে সাপোজ বৰ্গ এনেকুৱা থাকে আমি বৰ্গটোক যদি এনেকৈ ঠেলা মাৰি দিলে কি হ'ব সাপোজ বৰ্গটো এটো বাহু ইয়াতে গুচি গল এটো বাহু ইয়াতে গুচি গল এটোৱে ৰম্বাস হৈ গল এতিয়া ৰম্বাসৰ কিন্তু আটাইকেইটা বাহুৱে সমান অৰ্থাৎ মই ধৰিলো এটো A B C D কোৱেশ্চনত কৈছে কি যে এটা ৰম্বাসৰ বাহুবিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণৰ যোগফলৰ সমান দিয়া আছে ABCD এটা ৰম্বাস প্ৰমাণ কৰিব লাগে AB square plus BC square plus CD square plus DA square equal to question হয় যে ৰম্বাসৰ বাহুবিলাকৰ বৰ্গৰ যোগফল তাৰ কৰ্ণৰ যোগফলৰ সমান কৰ্ণ দুডালৰ যোগফল এতিয়া কৰ্ণ যদি আকো কৰ্ণ আকিলে এনেকুৱা হ'ব AC আৰু BD এটা সাপোজ O বিন্দুত পৰস্পৰ কটাকটি কৰিছে সো কি লিখিম AC স্কয়ার প্লাস BD স্কয়ার এতিয়া আমি পাইথাগোরাসৰ উপপাদ্য মতে আমি লিখিম যে বৰ্গ যেহেতু ৰম্বাসটো পৰস্পৰ কটাকটি কৰিছে ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰ 90 ডিগ্ৰীত কটাকটি কৰে সেই হিচাপে এই কোণবিলাক যেহেতু 90 ডিগ্ৰী আমি এনেকৈ লিখিম প্ৰমাণত কি লিখিম সাপোজ ত্ৰিভুজ AO বিৰ পৰা এটো কিন্তু সমকোণী ত্ৰিভুজ এটো আপোনালোকৰ লক্ষ্য ৰাখিব লাগিব সমকোণী ত্ৰিভুজ এতিয়া এই সমকোণী ত্ৰিভুজৰ তেনেহলে কি লিখিব পাৰো এটো যদি 90 ডিগ্ৰী হয় AB টো হৈছে কৰ্ণ তেনেহলে AB স্কয়ার ইকুয়াল টু AO স্কয়ার প্লাস BO স্কয়ার এটো সাপোজ ইকুয়েশন নাম্বার মই 1 দিলো একেদৰে এটো ত্ৰিভুজৰ পৰা BOC ৰ পৰা BC স্কয়ার প্লাস মই যদি ইয়াতে লিখি দিও সিমিলারলি BC square equal to BO square plus CO square equation number 2 একেদৰে DOC ত্ৰিভুজৰ পৰা
এইটো হৈছে কৰ্ণ অৰ্থাৎ DC square equal to DO plus CO DO square plus CO square ইকুৱেশ্যন নম্বৰ 3 ইয়াক OC বুলিও লিখিব পৰা যাব আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত AD বা DA square equal to AO square plus DO square ইকুৱেশ্যন নম্বৰ 4 দিলো এতিয়া যদি আমি কি কৰো 1 plus 4 2 plus 3 plus 4 লিখি দিও 1 plus 2 plus 3 plus 4 চাৰিওটা যদি প্লাস কৰে এফালে কি হ'ব AB square plus BC square plus DC square plus DA square equal to এফালে হ'ব AO square plus BO square plus BO square plus CO square plus CO square plus DO square plus DO square plus AO square কেনেকৈ হয় এইখিনি ইয়াৰে পৰা আহিছে AO নেক্সট এইখিনি আৰু এইখিনি এটো 1 নম্বৰৰ পৰা আহিছে 2 3 4 ৰ পৰা আহিছে সো এতিয়া AO দুটা আছে 2AO square plus 2CO plus CO square plus 2BO square plus 2DO square প্ৰতিটোৱে যেহেতু দুটা কৈ আছে গতিকে আমি এই হিচাপে লিখিব পাৰো এতিয়া 2 কমন ৰাখিলো 2 কমন ললে কি হ'ব AO square plus CO square একেদৰে ইয়াতে কি হ'ব 2 into BO square plus DO square এতিয়া আমি কি হ'ব যেহেতু AO আৰু CO সমান সেই হিচাপে আমি এনেকৈ লিখিম 2 into AO square কিন্তু AO আৰু CO আৰু AO যেহেতু সমান সেই হিচাপে AO square দুটা লিখিলো CO ঠাইত AO লিখিব পাৰো 2 into BO DO মানেও BO লিখিব পাৰো যেহেতু AO equal to CO আকৌ BO equal to DO এতিয়া আমি কি কৰিম AO দুটা আছে গতিকে 4AO square এফালে 2 যেহেতু পূৰণ হৈ আছে আকৌ ইয়াতে 2 আছে আৰু BO দুটা আছে সো BO square 4 হ'ব কাৰণ ইয়াতে 2 আছে আৰু ইয়াতে 2 আছে 2 2 যা 4 এতিয়া 4AO আমি এনেকৈ লিখিব পাৰো 2 into AO whole square আমি 4 to whole root over ভিতৰত লৈ গলে ইয়াতে কি হ'ব 2 into BO whole square the BO ডাবল বা AO ডাবল কৰিলে কি হ'ব AC এইখিনি এফালে লিখি দিলো মুছিয়ে লিখি দিও এফালে আছে AB square plus BC square plus CD square plus DA square আৰু এফালে কি হ'ব 2AO ডাবল কৰিলে কি হ'ব AC square আৰু BO ডাবল কৰিলে কি হ'ব BD square সো এইখিনি আমাৰ প্ৰমাণ কৰিব লগা আছিল সো question number 5 হৈ গল এতিয়া question number
সৰি এইটো 5 নাছিল এইটো 7 আছিল সো আৰু বাকি কেটা মই বেলেগ এটা ভিডিওত কৰি দিম কাৰণ এটা ভিডিওতে যদি গোটেইখিনি কৰি দিও তেনেহলে ভিডিওটো 1 ঘন্টাৰ ওপৰলৈ গুচি যাব কোৱেশ্চন ইয়াতে 17টা আছে 17টা হলে আৰু 10টাৰ ভিতৰত 5টা অংক কৰি দিম বেলেগ এটা ভিডিওত সো যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব যদি নতুন চ্যানেল হৈছে তেনেহলে আপোনাৰ কাৰণে তেনেহলে চ্যানেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ